YBY নামৰ ট্ৰেডিং এপটোৱে গ্ৰাহকক ৰামটাঙোন দিয়াৰ পিছতেই অন্তৰ্ধান হৈ পৰিছে অসমত YBYক প্ৰতিষ্ঠা কৰা লোকসকল। গ্ৰাহকে ফোন কৰিও বিচাৰি পোৱা নাই YBYৰ প্ৰতিষ্ঠাপকসকলক। বিশেষকৈ উত্তৰ অসমত YBYক প্ৰতিষ্ঠা কৰা প্ৰাক্তন NDFBৰ নেতা অনিৰাম বসুমতাৰী এতিয়া অন্তৰ্ধান হৈ পৰিছে। বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ মিলন নগৰৰ বাসিন্দা অনিৰাম বসুমতাৰীয়ে অসম এৰি যোৱা বুলি চৰ্চা চলিছে। YBYক অসমত প্ৰতিষ্ঠা কৰি কোটি কোটি টকাৰ মালিক হৈ পৰা অনিৰাম বসুমতাৰীয়ে YBYৰ পৰা লাভ কৰিছিল দুখনকৈ বিলাসী বাহন। প্ৰথম অৱস্থাত শিক্ষকসকলক টাৰ্গেট কৰি এপটো ব্যৱহাৰ কৰি ধন ঘটাৰ সুযোগ দিয়া হৈছিল। কম দিনৰ ভিতৰতে শিক্ষকসকলৰ মোবাইলে বিয়পি পৰিছিল YBY। পৰৱৰ্তী সময়ত গাঁও আৰু চহৰ অঞ্চলত শিপাইছিল YBY। এপটোত এগৰাকী বিনিয়োগকাৰীয়ে আন এজনক যোগদান কৰালৈ লাভ কৰিছিল ধন, যাৰ বাবে অতি কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল YBY। ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰ লগাই YBYত বিনিয়োগ কৰিবলৈ উদগনি জনাইছিল ৰাইজক। গহপুৰ নাৰায়ণপুৰ বিশ্বনাথ চাৰিআলিৰ ভিতৰুৱা অঞ্চলত গঢ় লৈ উঠিছিল YBYৰ সৰু সৰু কাৰ্যালয়। এপটো বন্ধ হৈ পৰাৰ লগে লগে এতিয়া ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈ পৰিল এইসমূহ কাৰ্যালয়। আনহাতে তেজপুৰ আৰু গুৱাহাটীৰ বিলাসী ৰিজৰ্টত সভা অনুষ্ঠিত কৰি এপটোত বিনিয়োগ বৃদ্ধি কৰাৰ পৰিকল্পনা চলিছিল। আনকি বানপানীৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন দিয়া বুলিও প্ৰচাৰ কৰিছিল। বাতৰি কাকতত প্ৰবন্ধ প্ৰকাশ পাইছিল, যাৰ বাবে ৰাইজৰ মনত বিশ্বাস জন্মিছিল। একাংশ বিনিয়োগকাৰীক গাড়ী, মটৰচাইকেল, মোবাইল আদি বিতৰণ কৰি উৎসাহিত কৰিছিল। অৱশেষত YBYয়ে ঠগিলে ৰাইজক। ৱালেটৰ জমা ধন উলিয়াবলৈ পুনৰ KYCৰ নামত ৬,০০০ টকা বিচাৰিছে YBYয়ে। ধন লুণ্ঠনৰ বাবে YBYয়ে আৰম্ভ কৰা এই নতুন পদ্ধতিত হাহাকাৰ অৱস্থা এতিয়া ৰাজ্যৰ লাখ লাখ YBY গ্ৰাহকৰ। জানিব পাইছোঁ যে আমাৰ ইউজাৰ কিছুমানক YBY যিসকলে ID খুলি পেলাই কৰি আছিলে ট্ৰেডিং, সেইসকল কিছুমান ইউজাৰক মানে কিছুমান ব্যক্তিয়ে মানে ধমক দি আছে, ধমক দিয়া নিচিনা দি আছে যে আপোনালোকে এইটো KYC কৰিব লাগিব অনিবাৰ্য। যদি KYCটো নকৰে তেতিয়াহ'লে আপোনালোকৰ এইটো একাউণ্ট চুইচ হ'ব আৰু আপোনালোকৰ হয়তো কেছ টেছ হ'ব বুলি কৈছে, নহয় জানো? তেনেকুৱা ধৰণৰ এটা ভাবুকি ধৰণৰ মানে এই ট্ৰেডিং এপে মানে দিব। এইটো YBY তৰফৰ পৰা মানে দি আছে, জোৰ জবস্তি মানে বাধ্য কৰাই আছে যে মানে KYCটো কৰিব লাগে, নহ'লে তহঁতৰ একাউণ্ট চেক হ'ব, তহঁতৰ একাউণ্টছখিনি চুইচ হ'ব, কিবা মানে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে। গতিকে এইখিনি যাতে আমাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বস্তুটো অলপ গুৰুত্ব দিব এই ক্ষেত্ৰত। কিমান লগাইছিলে আপুনি? মই লগাইছিলোঁ 6,000। কিমান আছে ৱালেটত? ৱালেটত মোৰ 29,000 আছে উঠা উঠি কৰি। এতিয়া 6,000 দিব নাই? 6,000টো মইতো নিদিওঁ, মোৰ KYC কৰাত মই এইটো নকৰোঁ আৰু। আচলতে গহপুৰৰ এজন ব্যক্তি অনিৰাম বসুমতাৰীৰ নাম আচলতে চৰ্চালৈ আহিছে। তেওঁ YBYটো উত্তৰ অসমলৈ আনিছিলে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে যুৱকসকলে অনিৰাম বসুমতাৰীক বিচাৰি গৈছিলে। হয়, এই কথাটো আমিও গম পাওঁ যে আমি যেতিয়া আমাৰ আপলাইনৰ পৰা আমি গম পাওঁ যে অনিৰাম বসুমতাৰী বোলা মানুহজনৰ তেওঁ গহপুৰৰ ঘৰ। তেওঁ অলপ সময়তেই যিটো আপোনাৰ YBY যি এপছটো বা যি ট্ৰেডিং এপছটো তেওঁ গোটেই অসমত তেওঁলোকে এইটো বস্তু বিজনেছ কৰিছিলে, বেপাৰ কৰিছিলে। গতিকে আমি আমাৰ আপলাইনৰ পৰা আমি গম পাইছিলোঁ তেখেতে মেইন হয় বুলি। এতিয়া বৰ্তমান তেখেতক যোৱাকালি আমাৰ যুৱক যিখিনি আছিলে বিশ্বনাথ চাৰিআলি বা মোনাবাৰীৰ যিখিনি যুৱক আছিলে, কেইজনমান যুৱকে গৈ তেওঁক বিচাৰিব চেষ্টা কৰিছে, ফোনৰ যোগেদি যোগাযোগ কৰিবলৈ ব্যৱস্থা কৰিছে, কিন্তু যোগাযোগ নহয়। তেওঁৰ ঘৰতে গৈ ঘূৰি আহিছে, তেওঁ পলায়িত অৱস্থা আছে বৰ্তমান। জইনকে কৰাৰ পিছত মানে ভালেই পইচা পাই আছোঁ, মোটামুটি সপ্তাহে পইচা উঠাইছোঁ, পাইছোঁ। পটককৈ মানে ৱালেটটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত KYC বিচাৰিছে আৰু লগত 6,000 টকা বিচাৰিছে। মই এতিয়া কেনেকৈ KYC দিম আৰু টকাটোনো কেনেকৈ দি দিম? তাৰপিছত কিবা যদি পইচাটো কিবা কাৰণত যদি হেক হৈ যায়, মোৰ সব বেংক একাউণ্ট যদি ক্ল'জ হৈ যায়, তেতিয়া মই কি কৰিম? এইকাৰণে মই দিয়া নাই, এইটো বহুত চিন্তাত আছোঁ। মানে আপোনাৰ ৱালেটত কিমান টকা জমা আছে? 2,88,000 কিমান টকা আৰু আছে। আপুনি ইনভেষ্ট কিমান টকাত কৰিছিলে? 30,000। এতিয়া কি কৰিব? এই 6,000 টকা কি আছে? নাই, এইটো 6,000 টকা দিব নোৱাৰি। বহুত মানুহক সুধিছোঁ, নাই এইটো ভুলতো নকৰিব বুলি। কিয় নলিয়ালে আপুনি? মই ভাবিছোঁ দুৰ্গা পূজাত ওলাম, মোটামুটি 10 লাখ টকামান পাম আৰু চবেই ফূৰ্তি চূৰ্তি কৰিম আৰু ফেমিলি লৈ বাহিৰ লৈ যাম দাৰ্জিলিং ঘূৰিবলৈ, তেনেকৈ এটা পৰিকল্পনা আছিলে। কিন্তু সেইটোতো নহ'ল, উল্টা হৈ গ'ল খেলটো। মোৰ এই ৱালেটৰ পইচাটো এইটো উঠাব নোৱাৰোঁ এতিয়া। বিশ্বনাথৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, সুহানা লাইভ।